এটা মাল্টি-ডাইমেনশ্যনেল এৰে হৈছে এটা এৰে য'ত আপুনি অন্য এৰে জমা কৰিব পাৰে। ই এছ'চিয়েটিভ এৰেৰ সৈতে অতি অনুৰূপ। যি কি নহওক, এই এৰেটোৰ বাবে সহযোগীবিলাক এৰেবোৰ নিজে হয়। ভালকৈ বুজিবলৈ আহক আমি প্ৰগ্ৰামটো আৰম্ভ কৰোঁ। মই এটা প্ৰগ্ৰাম নিৰ্মাণ কৰিম যি আপোনাক ইংৰাজী বৰ্ণমালাত এটা আখৰৰ স্থানটো চাবলৈ দিয়ে। উদাহৰণস্বৰূপে, যদি মই মান 1 দিওঁ, ই এই স্থান 1ত আছে বুলি একো কৰিব লাগিব। যদি মই মান 2 দিওঁ, ই বি স্থান 2ত আছে বুলি ক'ব লাগিব। আৰু 3ৰ বাবে ই স্থান 3ত চি ক'ব আৰু এনেদৰে। প্ৰথমে মই মোৰ নিজা এৰে নিৰ্মাণ কৰিম। আৰু সহজ দৰ্শনৰ বাবে মই ইয়াক তললৈ নমাম। আপুনি তাক নিজাকৈ কৰিবলৈ স্বাগতম। আৰু ভিতৰত মই মোৰ নিজা এৰেটো নিৰ্মাণ কৰিম যাক মই ABC বুলি মাতিম। সেইটোৱেই হ'ব এৰেটো। ইয়াত এটা মান থোৱাৰ পৰিৱৰ্তে আমি আগতে কৰাৰ দৰে ভিতৰত আমাৰ এটা এৰে আছে আৰু ইয়াৰ ভিতৰত মানসমূহ থাকিব। উদাহৰণস্বৰূপে বৰফলা A, B, C আৰু D। আৰু এই মানসমূহ কমাৰ দ্বাৰা পৃথক হ'ব। আৰু তাৰ পাছত আমি 1, 2, 3 লিখিম আৰু সেইটো এটা এৰেৰ সমান হ'ব। এতিয়া আমি 1, 2, 3, 4 পাম আৰু সেইয়াই। ইয়াৰ তলত মই আপোনাক এৰেটোৰ ভিতৰত নিৰ্দিষ্ট ডাটা কেনেকৈ একো কৰা হয় দেখুৱাম। আমি আমাৰ প্ৰধান এৰেটো মাতিম আৰু আমি এই এৰেটোও মাতিম আৰু তাৰ পাছত আপুনি এৰেটোৰ ভিতৰত বিচৰা স্থানটো। গতিকে এইটো এটা এৰেৰ ভিতৰত এটা এৰে। গতিকে মই মাত্ৰ একো লিখিম আৰু তাৰ পাছত আলফা যিটো আমাৰ প্ৰধান এৰে। আৰু তাৰ পাছত বৰবন্ধনীৰ ভিতৰত ABC আৰু পাছত বৰবন্ধনীৰ ভিতৰত উপাদানটোৰ স্থানটো যদি আপুনি উদ্ধাৰ কৰিবলৈ বিচাৰিছে। এতিয়া উদাহৰণস্বৰূপে A একো কৰিব। আহক তাক এবাৰ ৰান কৰোঁ আৰু আমি A পালো। এইটো 1, 2, 3 লৈ সলাই আশা কৰাৰ দৰে আমাক 1 দিব। আপুনি ইয়াত দেখাৰ দৰে। গতিকে আমি আমাৰ প্ৰধান এৰেটোৰ ভিতৰত দুটা মৌলিক এৰে নিৰ্মাণ কৰিলো আৰু আমি ইয়াক মাতিবলৈ শিকিলো। এতিয়া এটা আখৰৰ স্থানটো বিচাৰি উলিয়াবলৈ মই এটা নতুন প্ৰগ্ৰাম নিৰ্মাণ কৰিম ইয়াৰ সংখ্যালৈ সম্পৰ্কিত। মই ইয়াত position equals 0 লিখিম যিহেতু 0টো হৈছে আৰম্ভণি। এতিয়া মই later something is in position something একো কৰিম। এইটো অলপ সহজ হ'ব। আমি ইয়াত এটা স্থান এণ্টাৰ কৰিম ধৰক 3 যিহেতু বৰ্ণমালাত C টো স্থান 3ত আছে আমি C পাওঁ। গতিকে আমাৰ আখৰ একো কৰিবলৈ যদি মই প্ৰথম খালীটো আলফাৰে প্ৰতিস্থাপন নকৰোঁ ABC পজ যিদৰে পজে আমাৰ স্থানটো দৰ্শায়। গতিকে স্থানটো হ'ব আলফা 1, 2, 3 আৰু তাৰ পাছত স্থানটো পজ। এই মুহূৰ্তত স্থানটো 0ৰ সমান। আমি লিখো একো সামথিং। গতিকে এইটো হৈছে স্থান 0। আভ্যন্তৰীণ এৰে ABCৰ ভিতৰত স্থান 0। গতিকে প্ৰকৃততে আমি কৈছো যে এইটো স্থান 0ত আছে। যিটো হৈছে এই এৰে 1, 2, 3 টো আৰু সেইটো স্থান 0। গতিকে প্ৰকৃততে আমি কৈছো যে আখৰ এইটো স্থান 1ত আছে। আহক ইয়াক চলাও। ঠিক আছে,
এইটো স্থান 1ত আছে আহক ইয়াক 1লৈ সলাও ৰিফ্ৰেছ letter B is in position 2 এতিয়া আমি এই এপ্লিকেশনটো সম্পূৰ্ণৰূপে কাৰ্যকৰী আৰু সঞ্চালন সহজ কৰিবৰ বাবে যি কৰিম সেয়া হৈছে 1ৰ বাবে শূন্য লিখাৰ প্ৰয়োজনীয়তাক এৰি দিম গতিকে মই শেষত -1 দিম আৰু ভাল স্পষ্টতাৰ বাবে 1ক বন্ধনীৰ ভিতৰত থম গতিকে স্থান 1 বিয়োগ 1 প্ৰকৃততে হৈছে 0 গতিকে 1 লিখিলে 0 লিখাৰ দৰে একেটা ফলাফল দিব 2 লিখিলে আমাক 1 লিখাৰ দৰে একেটা ফলাফল দিব আখৰ B স্থান 2ত আছে যদি মই 1 দিও আমি স্থান 1ত A পাও গতিকে যদি মই ইয়াত 0 দিও তাত -1 বুলি কোনো স্থান নাই গতিকে আমি letter is in position বুলি পাও গতিকে আমাৰ আখৰটো বা স্থানটো নাইকিয়া গতিকে মই তাক আৰু অলপ উপভোক্তাৰ সহায়ক বনালো দৰ্শনৰ বাবে ধন্যবাদ